প্ৰথমে মই আপোনালোকৰ বাতৰি সম্প্ৰচাৰ বিভাগৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ আজি অধিৱেশনস্থলীৰ পৰা ধন্যবাদ প্ৰথমে জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অহা কালিলৈৰ পৰা এই স্থানতেই তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ উত্তৰ পূব কেৰল কালঙতি সংঘৰ অষ্টম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ শদিয়া জিলাৰ ৰাইজে তথা আমাৰ উদযাপন সমিতিয়ে ইতিমধ্যে আমাৰ অসমৰ লাখ লাখ সাধুগুৰু আই মাতৃসকলক আদৰিবৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু অহা কালিলৈৰ পৰা ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ অষ্টম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব। ইতিমধ্যেই আমাৰ যি তিনিদিনীয়া কাৰ্যসূচীৰে কেৰল কালসংহতি সংঘৰ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'ব তাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যেই আপোনালোকে দেখিছে আমাৰ ৰন্ধনশালৰ পৰা আৰম্ভ কৰি অতিথিশালৰ পৰা আৰম্ভ কৰি শিবিৰ আৰু তথা মঞ্চ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কিছু কাম বাকী আছে আৰু ইতিমধ্যেই আমাৰ বিভিন্ন জিলাৰ প্ৰতিনিধি আগমন ইতিমধ্যেই ঘটিছে। যথেষ্ট সংখ্যক ইতিমধ্যে মানুহ ইয়াত উপস্থিত হৈছেহি। আজি বিশেষকৈ 26 জানুৱাৰীৰ কিছু যাতায়াতৰ অসুবিধাৰ কাৰণে আমাৰ প্ৰতিনিধিসকল আহিব পৰা নাই। কালিলৈৰ পৰা আমাৰ সকলো জিলাৰ পৰা প্ৰতিনিধি আহি ইয়াত উপস্থিত হ'বহি আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অধিৱেশন, আমাৰ যি কেৰলৰ অধিৱেশন, এই অধিৱেশন সাফল্যমণ্ডিত হৈ উঠিব।